অহা কাইলৈৰ পৰা অনুষ্ঠিত হ'ব লাখ লাখ মানুহৰ সমাগম। অনুষ্ঠিত হ'ব উত্তৰ পূৰ্বাঞ্চলৰ এস্তেমা। ঢেকিয়াজুলিত অনুষ্ঠিত হ'ব এস্তেমা। উত্তৰ পূৰ্বাঞ্চলৰ এস্তেমা এবাৰ অনুষ্ঠিত কৰা হ'ব ঢেকিয়াজুলিত। আজিয়ে দেখা পোৱা গৈছে হাজাৰ হাজাৰ মানুহসকলে, ইছলাম ধৰ্মাৱলম্বী লোকসকলে আহি উপস্থিত হৈছে আৰু তেখেতসকলে কিছু সময় আগতে নামাজ শেষ কৰিছে আৰু এনেধৰণে পৰিৱেশ দেখুৱাই আছোঁ আপোনালোকক। লাখ লাখ মুছলমান লোকসকলে আহি উপস্থিত হ'ব ঢেকিয়াজুলিত অহা কাইলৈ 14, 15 আৰু 16 তাৰিখে অনুষ্ঠিত হ'ব এস্তেমা। লাখ লাখ মুছলমানসকলে একেলগে আহিব আৰু এস্তেমা স্থলীত ইতিমধ্যেই দেখা পোৱা গৈছে যে হাজাৰ হাজাৰ মুছলমান আহি উপস্থিত হৈছে আৰু কালিৰ দিনটোৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এস্তেমা। আপোনালোকক মই সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। এয়া হৈছে ঢেকিয়াজুলিৰ বৃহত্তৰ পথাৰ, আলিচিঙ্গা, জয়নাগড়, পলাশবস্তি, ভূতপাৰাৰ বৃহত্তৰ পথাৰ। এই পথাৰতে আজিৰে পৰা প্ৰস্তুতি চলিছে। আজিৰে পৰা সকলোৱে নিজৰ নিজৰ আসন গ্ৰহণ কৰিছে। আৰু অহা কাইলৈৰে পৰা এইখন ঠাইতে অনুষ্ঠিত হ'ব এস্তেমা আৰু আজিৰে পৰা হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল আহি উপস্থিত হৈছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। ইস্তেমা স্থলীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ। চাই থাকক, মাতৃভূমি নিউজ চেনেলৰ দৰ্শকসকলক মই দেখুৱাই আছোঁ। এয়া হৈছে মূল পৰিৱেশ, আপোনালোকক মই অৱগত কৰাইছোঁ। মই প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম, কিয়নো ইয়াত লোকসকল আছে। মই তেখেতসকলৰ পৰা ভাষ্য ল'বলৈ চেষ্টা কৰিম। মোৰ সৈতে এগৰাকী ব্যক্তি আছে, মই আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। ক'ৰ পৰা আহিছে? মই নগাঁৱৰ পৰা আহিছোঁ। নগাঁৱৰ পৰা। কেনেকুৱা লাগিছে? ভাল লাগিছে। 3 দিন থকাকৈ আহিছে? 3 দিন থকাকৈ আহিছে। খোৱা বোৱা কৰিছে? এয়া এগৰাকী ব্যক্তিৰ প্ৰতিক্ৰিয়া আমি জানিলোঁ। এয়া দেখা পোৱা গৈছে ছাত্ৰসকল মায়ঙৰ পৰা তেখেতসকলে আহিছে। জনামতে বৰ্তমান তেখেতসকলৰ থকাৰ ব্যৱস্থা লৈ তেখেতসকলে সোমাই আছিল ইস্তেমাৰ ভিতৰৰ স্থলীত। আমি লগ পালোঁ। নাম কি তোমাৰ? আনোৱাৰ হোসেন। ঘৰ ক'ত? মায়ং। মায়ঙত। ইস্তেমাত আহিছা? 3 দিন থাকিবা? জি। গজল জানা? জি। গোৱা। মই ধৰিছোঁ। রঙিনী পৃথিবী সেরেতে হইবে, সাদের এই দেহ মাটিতে খাইবে। রঙিনী পৃথিবী সেরেতে হইবে, সাদের এই দেহ মাটিতে খাইবে। এ কার লাগিয়া এত মায়া, এত শোকের পানি রে মন, কার লাগিয়া এত মায়া, এত শোকের পানি। সন্ধ্যা হলে ডুবিবে বেলা, সঙ্গ হবে ববরের মেলা। সন্ধ্যা হলে ডুবিবে বেলা, সঙ্গ হবে ববরের মেলা। কেউ বা ডাকবে মামা করে, কেউ বা ডাকবে মামা করে। এনেধৰণে এগৰাকী মাদ্ৰাছাৰ ছাত্ৰই আপোনালোকৰ মাজত গজল প্ৰকাশ কৰিলে মই দেখুৱাম, কিয়নো ঢেকিয়াজুলিৰ অঞ্চলত উত্তৰ পূৰ্বাঞ্চলৰ লোকসকল আহি উপস্থিত হ'ব। লাখ লাখ মুছলমান লোকসকল আহি উপস্থিত হ'ব আৰু একেলগে তেখেতসকলে দোৱা কৰিব, তেখেতসকলে নামাজ আদায় কৰিব, আল্লাহৰ তাত দোৱা বিচাৰিব। মই দেখুৱাম প্ৰতিক্ৰিয়া এনেধৰণে সকলো। এয়া হৈছে অজুৰ স্থান, য'ত তেখেতসকলৰ পবিত্ৰ স্থান অজু বুলি কোৱা হয়, অজুখানা। তেখেতসকলে এনেধৰণে অজু কৰাৰ পৰিৱেশ দেখা পোৱা গৈছে। মই আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। কেমেৰা সহযোগীক মোৰ লগত অহাৰ বাবে অনুৰোধ জনাম। ক'ৰ পৰা আহিছে আপুনি? আমি নগাঁৱৰ পৰা আহিছোঁ। অঁ, কেনেকুৱা লাগিছে আজি? ভালেই লাগিছে। ভাল লাগিছে। অঁ, 3 দিন থাকিব নিশ্চয়? আমি 5 দিন থাকিম। 5 দিন থাকিব। অঁ। ইস্তেমা শেষ হৈ গ'লে থাকিব? অঁ, ইছলামে শেষ হ'লে আমি ঘৰত যাম, আল্লাহ যদি নিয়ে আৰু। খোৱা বোৱা কৰিছে? অঁ, খোৱা বোৱা কৰিলোঁ। এনেধৰণে সকলোৱে লাখ লাখ মুছলমানৰ, লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ তেখেতসকলে আহি উপস্থিত হৈছে ইস্তেমা স্থলীত। এয়া হৈছে মূল পৰিৱেশ, মই দেখুৱাই আছোঁ। এয়া হৈছে মূল পৰিৱেশ। এগৰাকী জোনাপ আছে, মই প্ৰতিক্ৰিয়া জানিবৰ কাৰণে চেষ্টা কৰিম। ক'ৰ পৰা আহিছে আপুনি? मैं हुजैर से হোজাইৰ পৰা আহিছে। हाँ हुजैर। কি ক'ব ইস্তেমাৰ বিষয়ে? इज्तिमा ये हमारा ये इज्तिमा पूरा असम के लिए इज्तिमा है और ये इज्तिमा 14 फरवरी और 15 और 16 फरवरी की इज्तिमा है और पूरा असम के लिए इज्तिमा है। और हाँ यस
और ये इज्तिमा आपका देख सकते हैं, ये इस्लामिक एक प्रोग्राम है और इसमें अल्लाह के रास्ते में निकल के जाएंगे। बहुत सारे लोग अल्लाह के रास्ते में निकल के जाएंगे यहाँ से और अल्लाह के रास्ते में जाके एक साथ में दुआ करेंगे और अल्लाह को राज़ी खुश करने के लिए। तो आप लोग आइए इज्तिमा में, और इज्तिमा देख सकते हैं तेजपुर डिखियाजुली शिराजुली में इज्तिमा ये फ़िलहाल चल रहे हैं और इसमें आप लोग आ सकते हैं और एक साथ सबकी साथ दुआ भी